নমস্কাৰ, ইডুৱেন টুৱাৰ্ডৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে চেলাৰী সম্পৰ্কে এটা বিশেষ খবৰ দিবলৈ লৈছোঁ। আপোনালোক যি মাৰ্চ মাহৰ চেলাৰী আছে, চেলাৰী সম্পৰ্কে এটা WT মেছেজ প্ৰকাশ পাইছে আৰু এই মেছেজটোত যদি চাই আপোনালোকে দেখিব যে জেনেৰেল যি বাজেট আছে ফাইনেন্সিয়েল ইয়েৰ 2025-26 ইয়াৰ এছেম্বলিত পাছ কৰা হৈছে, এছেম্বলিৰ দ্বাৰা পাছ কৰা হৈছে আৰু ইয়াত লিখা হৈছে ট্ৰেজাৰী অফিচাৰসকলক সকলোকে ইনষ্ট্ৰাকশ্যন দিয়া হৈছে যে চেলাৰী, ৱেক্স আৰু পেঞ্চনাৰী যি বেনিফিটছ আছে এই বেনিফিটছ 2025-26 এই বিলসমূহৰ বাহিৰে বাকী বিলসমূহ ৰিচিভ কৰাৰ লগতে সেই বিলসমূহৰ যি ৰুল আছে, ৰুল আৰু প্ৰচিডিউৰ অনুসৰি সেইসমূহ দিবলৈ দিয়া হৈছে, পে'মেণ্ট কৰিবলৈ দিয়া হৈছে। বাকী যি চেলাৰী, ৱেক্স আৰু পেঞ্চন বেনিফিটছৰ বিল আছে, এই বিল 2025-26 সেই বিলসমূহ ৰিচিভ কৰাৰ লগতে পে'মেণ্টৰ বাবে প্ৰচেছ কৰিব দিয়া হৈছে 7 এপ্ৰিল 2025 পৰা বা 7 এপ্ৰিল 2025। অৰ্থাৎ আমাৰ যি মাৰ্চ মাহৰ চেলাৰী আছে, মাৰ্চ মাহৰ চেলাৰী কিছু পলম হোৱাৰ আশংকা আছে। 7 এপ্ৰিলৰ পৰাহে যিহেতু পে'মেণ্টৰ বাবে প্ৰচেছ কৰিবলৈ দিয়া হৈছে, গতিকে আপোনালোকে বুজিব পাৰিছে যে আমাৰ যি চেলাৰী আছে, চেলাৰী 7 এপ্ৰিল বা 7 এপ্ৰিলৰ পৰাহে হ'ব। আৰু এনেধৰণৰ যিবিলাক বা বাতৰি আছে আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।